গুৱাহাটীৰ পিছত যোৰহাট হ'ব সংযোগ ব্যৱস্থাৰ দ্বিতীয় ৰাজধানী। Jorhat can be the most connected place for Assam after Guwahati. ভিজন যোৰহাটে কেনেকৈ সলনি কৰিব শৈক্ষিক নগৰীক। সাইক্লিং কৰি আমি কাজিৰঙা যাব পাৰিম, সাইক্লিং কৰি আমি মাজুলী যাব পাৰিম। আন্দোলন মুক্ত অসমে কি দিলে? We also collected tax this year a record breaking 37,000 crores. জাগিৰোডৰ সেমিকণ্ডাক্টৰ উদ্যোগে অসমক কিদৰে লাভান্বিত কৰিব? চিপছ গুজৰাটত বনিব, এছেম্বলি কোড হ'ব জাগিৰোডত হ'ব, আৰু সেল কোড হ'ব আমেৰিকাৰ টেসলা কোম্পানীয়ে জাগিৰোডৰ পৰা চিপছটো ইয়াৰ পৰা কিনিলে। শিক্ষাৰ্থীৰ প্ৰশ্ন, মুখ্যমন্ত্ৰীৰ উত্তৰ। উপযুক্ত প্ৰশিক্ষকৰ অভাৱত যিটো হাৰত আমাৰ ছাত্ৰ ছাত্ৰীসকল আগুৱাই যাব লাগিছিলে সেই হাৰত কিন্তু আগুৱাই যোৱা দেখিবলৈ পোৱা নাযায়। মনত হীনমান্যতা থাকিব নালাগে। ভগৱানে আমাক ডিচিভি গাৰ্লছ কলেজলৈকে লৈ আহিলে, তাতকৈ আৰু ভগৱানৰ কৃপা আমাৰ ওপৰত কি হ'ব পাৰে। সাংস্কৃতিক নগৰী যোৰহাটত বিশিষ্ট নাগৰিকৰ সৈতে মুখ্যমন্ত্ৰীৰ আন্তৰিক বাৰ্তালাপ। মই বালিগাঁৱৰ বাসিন্দা। এই ভোগদৈ নৈ ওপৰেদি জগন্নাথপুৰ আলিয়েদি মোৰ ঘৰলৈ যাত্ৰা কৰিব লাগে, কিন্তু ভোগদৈ যিটো এটা পৰিৱেশ হৈছে, ভোগদৈ যিটো অৱস্থা হৈছে, মই এটা ব্ৰড এটা ভিজন এটা আপোনালোকক দিছোঁ, আৰু আপোনালোকৰ কথাখিনি আমি সকলোৱে শুনি we can collectively prepare a vision. আজি আমি দেখিছোঁ যে ইমান নিৰ্বাচন প্ৰচাৰৰ মাজত আপুনি একদম নন পলিটিকেল, মোৰো অলপ মানে আচৰিত লাগি গৈছে। আজি নিশা 7:55